গৰমৰ লগে লগে মহ মাখিও বহুত উপদ্ৰৱ হৈছে, গতিকেলৈ মহে কামুৰি বহুতৰে অসুখো হৈছে। গতিকেলৈ কেইগৰাকীমান বাইদেৱে মোক ফোনতে জনাইছে যে বাইদেউ আপুনি এখন চাকি আপুনি যে দিছিলে সেই পিঁয়াজৰ চাকিখন আপুনি আকৌ বনাই পেলাই আমাক দিবচোন বা কওকচোন কি ধৰণেনো আপুনি সেই পিঁয়াজৰ বন্তি গছি জ্বলায়। গতিকেলৈ মই আপোনালোকৰ কাৰণে সদৌ অসমৰ মানে সমূহ দৰ্শকবৃন্দৰ কাৰণে মই এই ভিডিঅ'টো পুনৰ প্ৰস্তুত কৰিছোঁ। এটা পিঁয়াজ ল'ব, পিঁয়াজৰ যিটো তলফালে মানে গুৰিটো শিপাখিনি থাকে নহয়, সেই শিপাখিনি আপোনালোকে কাটি দিব। কাটাৰ পাছতে পিঁয়াজৰ আগটো কাটি ল'ব। কাটাৰ পাছতে আপুনি এখন জোঙা কটাৰী ল'ব নহয়, সেই কটাৰীখনে আপুনি সেই যিটো আগ কাটিলে সেই আগটো আপুনি ৰুকি ৰুকনিয়ে ৰুকাৰ দৰে ৰুকি আপুনি পিঁয়াজটো এডোখৰ দ কৰি ল'ব, গাঁত কৰি ল'ব। সেই গাঁতটো যাতে এখন মাটি চাকি আকাৰৰ হয়, তেতিয়া আপুনি সেই মাটি চাকি আকাৰৰ হোৱাৰ লগে লগে তাতে আপুনি তেল দিব। তেলখিনিৰ লগতে আপুনি কি কৰিব, দুটামান আপুনি কপৌ গুটি ভাঙিব, পিচিব। তাৰপিছতে সেই কপৌ পাউডাৰখিনি আপুনি সেই তেলৰ লগত মিক্স কৰি দিব। কৰাৰ পাছতে আৰু কপাহ ল'ব। কপাহ যি ধৰণে আপোনালোকে বন্তি গছি জ্বলাই যে, ঠিক তেনেধৰণে আপুনি কপাহ ল'ব। কপাহ তাতে দি দিব। আৰু এটা কথা থাকি গৈছে ইয়াতে, আপোনালোকে নিম চিনি পায় নহয়, তিতা, সেই নিম মহানিম হওক ঘোঁৰা নিম হওক দুইবিধৰে আপোনালোকে দিব পাৰে। নহ'লে আপুনি পচতীয়া পাতো দিব পাৰে। দি পেলাই তাতে আপুনি সেই তেলখিনিত মানে হেৰিখিনি নিম পাত বা পচতীয়া পাত আপোনালোকে কি কৰিব, তাতে তেলখিনিতে মানে পাউডাৰ আকাৰৰ কৰি ল'ব। পাতখিনি তাতে দি দিব যাতে ধূলি হৈ যায়, তেলখিনিৰ লগত মিক্স হৈ যায়। তেতিয়া বন্তি গছি যেতিয়ালৈকে জ্বলি থাকিব, মানে তেলখিনি যেতিয়ালৈকে থাকিব, সেই পচতীয়া বা নিমপাতখিনিও থাকিব, নিমপাতৰ সেই পাউডাৰখিনিও থাকিব। একেলগে মিক্স কৰি দিব। নিমপাত আৰু কফু গুটি একেলগে মিক্স কৰি পেলাই আপোনালোকে বন্তি গছি জ্বলাব। বন্তি গছি জ্বলোৱাৰ পাছত আপোনালোকে যি ঠাইত আপোনালোকৰ ঘৰৰ ভিতৰৰ বিচনা চুকে কোণে যি অংশ আপোনালোকৰ আন্ধাৰ থাকে নহয়, আন্ধাৰ কোঠালিত আচলতে মহ মাখি বেছি উপদ্ৰৱ হয়, তাত সোমাই থাকে বা আলনাৰ এই কাপোৰৰ ভিতৰত সোমাই থাকে, আঁঠুৱাৰ ভিতৰত সোমাই থাকে। আপোনালোকে সেই বন্তি গছি যিটো কোঠাত আপোনালোকৰ মহ থাকে বা আপোনালোকে য'ত থাকিব বা আপোনাৰ সন্তানটো য'ত পঢ়িব, সেই কোঠাৰ সেই টেবুলখনৰ তলতে আপোনালোকে সন্তানটো পঢ়াৰ টেবুলখনৰ তলতে আপুনি সেই বন্তি গছি জ্বলাই থৈ দিব। আপোনাৰ বায়ু আপোনাৰ নিৰ্মল হ'ব। তাৰপিছতে মহ মাখিও আঁতৰিব। আচলতে বায়ু প্ৰদূষণৰ কাৰণে বা গেলা পচা থকাৰ কাৰণে মহ মাখি বেছি উপদ্ৰৱ হয়। বাৰীৰ কাষে ধৰক পানী আছে, সেই জমা হোৱাৰ পাছতে মহ মাখি হয়। গতিকেলৈ আপোনালোকে এনেধৰণে বন্তি গছি জ্বলাই পেলাই পৰীক্ষা কৰি চাব, তেতিয়া নিশ্চয় প্ৰমাণ পাব। আৰু বন্তি গছি জ্বলোৱাৰ পাছত আপোনালোকে কিন্তু মোক কমেণ্টত জনাব ভাল হয়নে নহয়, কি প্ৰমাণ পালে তাক জনাব। আৰু বেয়া কমেণ্ট নিদিব। আচলতে মই এয়া নিজে পৰীক্ষা কৰি পেলাই মই চাইছোঁ, মহ মাখি সঁচাকৈ আঁতৰি যায়। গতিকেলৈ মই যিকোনো এটা কথা মই আচলতে নিজে পৰীক্ষা কৰিহে মই ৰাইজৰ আগলৈ আগবঢ়াই দিওঁ। গতিকেলৈ আজিলৈ ইমানতে সামৰিছোঁ। আৰু যিকেইগৰাকী বাইদেৱে মোক ফোনতে কৈছিল, তেখেতলোকলৈ মই এই আপাহতে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাই।